নমস্কাৰ সকলোকে। আজি আমি টাইটানিকৰ আৰু ৰহস্য উন্মোচন কৰোঁ আহক, যিখন জাহাজ প্ৰথম যাত্ৰাত কৰোণভাৱে অন্তৰ্ধান হৈছিল। আহকচোন ইয়াৰ কাহিনীত ডুব যাওঁ, গ্ৰেণ্ড লঞ্চৰ পৰা আৰম্ভ কৰি ই ডুব যোৱা দুৰ্ভাগ্যজনক নিশালৈকে। 1912 চনত টাইটানিক আছিল এতিয়ালৈকে নিৰ্মিত আটাইতকৈ ডাঙৰ আৰু বিলাসী জাহাজ। হোৱাইট ষ্টাৰ লাইনৰ দ্বাৰা ডিজাইন কৰা এই জাহাজখন অভিযান্ত্ৰিকতাৰ বাবে এক ঐশ্বৰ্যজনক আছিল। ইয়াত উন্নত মানৰ সুবিধা প্ৰায় গোটেইখিনিয়ে আছে। ইয়াৰ উন্নত মানৰ সুৰক্ষা বৈশিষ্ট্যৰ বাবে ইয়াক আনচাইকেবল অৰ্থাৎ কেতিয়াও ডুব নাযায় বুলি অভিহিত কৰিছিল। 1912 চনত 10 এপ্ৰিলত ইংলেণ্ডৰ সাউথমপনৰ পৰা টাইটানিক জাহাজখনে 2200ৰো অধিক যাত্ৰী আৰু চালক দলটোৱে যাত্ৰা আৰম্ভ কৰে। ইয়াৰ অন্তিম গন্তব্যস্থান নিউয়ৰ্ক চহৰৰ দিশে যোৱাৰ আগতে ফ্ৰান্স আৰু আয়াৰলেণ্ডত ৰৈ যায়। 1912 চনৰ 14 এপ্ৰিলৰ নিশা একাধিক আইচবাৰ্গৰ সতৰ্কবাণীৰ পিছতো টাইটানিক জাহাজখনে উত্তৰ আটলাণ্টিকত খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত জাহাজখনৰ ঢালত ধাৰাবাহিকভাৱে মাৰাত্মক ভাঙি পৰে। টাইটানিক জাহাজখনৰ প্ৰথম খণ্ডটো ডুব যাবলৈ ধৰিলে। 1.5 ঘণ্টাৰ ভিতৰতে জাহাজখনে ভাঙি ঢৌৰ তলত নোহোৱা হৈ গ'ল। 1500ৰো অধিক লোকে প্ৰাণ হেৰুৱালে, যাৰ ফলত ই ইতিহাসৰ অন্যতম মাৰাত্মক সামুদ্ৰিক দুৰ্যোগ হিচাপে পৰিগণিত হ'ল। দুৰ্দশাৰ সংকেতবোৰ RMS কাৰ্পেথিয়া নামৰ এখন জাহাজে তুলি লৈছিল, যিয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি জীৱিতসকলক উদ্ধাৰ কৰিবলৈ আহিছিল। 705 জন জীৱিত লোকক নিউয়ৰ্কলৈ অনা হৈছিল, য'ত বিশ্বই এই ট্ৰেজেডীৰ বিষয়ে জানিব পাৰিছিল। দশক ধৰি টাইটানিকৰ সঠিক অৱস্থান ৰহস্য হৈয়েই আছিল। 1985 চনত সাগৰ বিজ্ঞানী ৰবাৰ্ট বেলাৰ্ডে নিউফাউণ্ডলেণ্ডৰ উপকূলৰ পৰা প্ৰায় 370 মাইল দূৰত এই ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। জাহাজখন প্ৰায় 12,500 ফুট গভীৰতাত অৱস্থিত। টাইটানিকৰ কাহিনীয়ে বিশ্বক মোহিত কৰি ৰাখিছে। ই অগণন কিতাপ, তথ্যচিত্ৰ আৰু 1997 চনৰ বিখ্যাত ছবিখনক অনুপ্ৰাণিত কৰিছে। এই ধ্বংসাৱশেষ মানৱ জীৱনৰ ভংগুৰতা আৰু প্ৰযুক্তিৰ সীমাৰ গম্ভীৰ সোঁৱৰণি হিচাপে কাম কৰে। টাইটানিকৰ ৰহস্য হৈছে মানৱ উচ্চাকাংক্ষা, ট্ৰেজেডী আৰু স্থিতিস্থাপকতাৰ কাহিনী। ইতিহাসৰ এই যাত্ৰাত আমাৰ সৈতে যোগদান কৰাৰ বাবে ধন্যবাদ। যদি আপুনি ভিডিঅ'টো উপভোগ কৰিলে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু অধিক মনোমোহা কাহিনীৰ বাবে ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব।